নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত ৰঙালী বিহু আদৰৰ আজি যি অনুষ্ঠানত আমি আজি উপস্থিত আছিলোঁ আৰু প্ৰতি বছৰে তেওঁলোকে এই অনুষ্ঠানটো পাতি আহিছে। বিহুৰ প্ৰাকখনত এটা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঢোল বজোৱা, বিহু নৃত্য, বিহুগীত গোৱা, হুঁচৰি গোৱা, যাতে আমাৰ এইটো বিহু এই লগতে যি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে তাক মই ধন্যবাদ জনাইছোঁ। আৰু নৱৰূপ জাতীয় বিদ্যালয় কেৱল আমাৰ যিখিনি শিক্ষাগত মানদণ্ডৰ ক্ষেত্ৰতে নহয়, আমি চাইছোঁ তেওঁলোকৰ ৰিজাল্টটো খুব ভাল হয়। আমি দেখিছোঁ তাত পঢ়া ছাত্ৰ ছাত্ৰীসকলে সকলো ফালৰ পৰা আগবাঢ়ি যায়। একেধৰণে তেওঁলোকে আমাৰ পাঠ্যপুথি পঢ়াৰ লগতে এই সাংস্কৃতিক ক্ষেত্ৰখনতে হওক, বিভিন্ন ক্ৰীড়া ক্ষেত্ৰতো হওক আগবাঢ়ি গৈছে, যিটো আমাৰ অত্যন্ত দৰকাৰ। সাধাৰণতে দেখিবলৈ পোৱা যায় স্কুলসমূহত কেৱল পঢ়াৰ ক্ষেত্ৰত জড়িত। নৱৰূপ জাতীয় বিদ্যালয় পঢ়াৰ লগতে প্ৰতিটো দিশত যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। মই ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ সকলোলৈকে বিহুৰ ওলগ জনাইছোঁ। আমাৰতো বিদ্যালয় প্ৰতি বছৰে উলহ মালহেৰে আদৰণি জনায়, কিয়নো আমাৰ উদ্দেশ্য এটাই যে আমাৰ কৃষ্টি সংস্কৃতিৰ লগত ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিয়া। গতিকে আমি অসমীয়াসকলে যদি আমাৰ কৃষ্টি সংস্কৃতি ধৰি নাৰাখোঁ, কোনে ধৰি ৰাখিব? সেইকাৰণে আমি এই আদৰণি উৎসৱ আয়োজন কৰোঁ, যাতে আমাৰ সৰু ডাঙৰ সকলোৱে এই ৰঙালী ৰঙেৰে মনবিলাক ভৰাই পেলাওক আৰু লগতে নিজৰ কৃষ্টি সংস্কৃতিক আগুৱাই নিয়ক। আৰু সেই উদ্দেশ্যেৰে আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ আৰু অতি উলহ মালহেৰে আমি ৰঙালীক আদৰাৰ আয়োজন কৰিছোঁ।